ৰাধিকা কি চাই আছা তুমি? মা মই কাৰ্টুন চাই আছো। ৰাধিকা মাজনী তোমাক গৰম উঠা নাই জানো? কি খাবা কোৱাচোন? আইচক্ৰীম খাবা নে কোল্ড কফি খাবা নে চকলেট খাবা নে চিপছ কুৰকুৰি কি খাবা? মা মোৰ বহুত আইচক্ৰীম এটা খাবলৈ মন গৈছে আৰু লগতে চিপছ। তুমি চিপছৰ পেকেট কেইটামান লৈ আহিবা আৰু আইচক্ৰীম এটাও লৈ আহিবা। ঠিক আছে মাজনী, ৰবা মই এতিয়াই লৈ আহিছো তোমাৰ বাবে। ৰাধিকা তুমি কি চাই আছা? চিম্পি মই কাৰ্টুন চাই আছো। তই যাচোন, তই কেলে মোক মাতি থাক হিনো? মই বৰ অশান্তি পাওঁ কিবা এটা চাই থকা সময়ত মাতি থাকিলেহি। ময়ো চাবলৈ আহিছো তোমাৰ লগত। তইনো মোৰ লগত কিয় চাবলৈ আহিছ? তোৰ লগত থাকি তোৰ লগত একো চাই মোৰ ভাল নালাগে। তই কি বুজি নাপাৱ নেকি? তোকচোন মই সদায় কৈ থাকো তই আঁতৰি থাকিবি মোৰ পৰা। তোৰ লগত থকাৰ বাবেই মোক স্কুলত সববিলাকে জোকাৰে কলিৰ বাইক বুলি। আৰু মই সেইকাৰণে বহুত টান পাওঁ, মই বহুত লাজ পাওঁ তোৰ কাৰণে। তইনো কিয় বগা নহলি? আমাৰ ঘৰৰ গোটেই মানুহবিলাক বগা, তইহে অকল ক'লা। মই কিবা জানি শুনি ক'লা হোৱা নাই নহয়। কি হ'ল ৰাধিকা, তুমি কিয় খং কৰিছা? এই কলি ফেচুজনীয়ে তোমাক দিগদাৰি দিছেহি নেকি? ঐ কলি ফেচু, তোক মই কৈছিনে নাই তই ৰাধিকাৰ ওচৰলৈ আহি নাথাকিবি বুলি? কাহানি বা তোৰ গাৰ ৰংটো যদি ৰাধিকা গালে গুচি আহে তেতিয়া কি হ'ব বাৰু? মা তুমি মোক কিয় ইমান বেয়া পোৱা? মই কিবা নিজে জন্ম হোৱা নাছিলো নহয় কলি হৈ, মইনো কেনেকে জানো মোৰ ৰং কেনেকুৱা আছিল? ঐ কলি ফেচু, তোৰ মই মা নহয় বুলি কিমানবাৰ কৈছো? তোৰ মাৰ বেলেগ আছিল, সেইকাৰণেতো তই দেখিবলৈ তেনেকুৱা কলি ফেচু। অ মা চোৱাচোন কেনেকে আহি পেলাই তাই দিগদাৰ দি আছেহি। মই টিভি চাই আছো আৰু তাইৰ কাৰণে মই স্কুলত কিমান যে কথা শুনিবলগীয়া হয়। মোকো কলি ফেচু বুলিয়ে কয় প্ৰায়ে। এইজনীক সেইখন স্কুলৰ পৰা আঁতৰাইহে আনিব লাগিব এখতক কৈ পেলাই। হ'ব দিয়া মাজনী, তুমি এইবিলাক কথা মন নিদিবা। হোৱা এই দুটা চিপছ খোৱা, আইচক্ৰীম ফ্ৰিজতে থৈ দিছো, আইচক্ৰীম খাবলৈ মন গ'লে খাই আহিবাগে। থেংক ইউ মা। মা মোকো চিপছৰ পেকেট এটা দিবা নেকি? মোৰো খাবলৈ বহুত মন গৈছে। তই চিপছৰ পেকেট কি কাৰণে খাব লাগে হা? তই পইচা ঘটি আনিছ নেকি চিপছৰ পেকেট খাবলৈ? যেতিয়া পইচা ঘটি আনিবি নিজে ঘটা পইচাৰে চিপছৰ পেকেট কিনি খাবি। আৰু কলি ফেচু, তই এইখিনিত এনেদৰে ৰৈ নাথাকিবি, নহ'লে মোৰ ছোৱালীজনীয়ে চিপছ খাবলৈ ঘিণ কৰিব। সঁচাকে দেই মা, এজনীক এইখিনিৰ পৰা যাবলৈ কোৱাচোন, মোৰ বহুত খং উঠে এইক দেখিলে। মোক তোমালোকে কিয় ইমান বেয়া পোৱা? ঐ তই কি বুজি নাপাৱ নেকি? তোকচোন 1000 বাৰ কৈছো তই কলি ফেচুৰ কাৰণে তোক দেখিবলৈ মন নাযায়। তই এইখিনিৰ পৰা যাবি নে নাযাৱ এতিয়া? মাজনী তুমি এতিয়া খোৱা। ঐ প্ৰিয়া চা, সেইজনী কলি ফেচু অকলে বহিছে। ঐ ৰাধিকা, তই কেলে তোৰ ভণ্টিৰ লগত নবহ? কলি ফেচু তোৰ ভণ্টি নহয় জানো? সঁচাকে দেই বেয়াও লাগে কলি ফেচুলে। সেইজনী একো মোৰ ভণ্টি চণ্টি নহয়, সেইজনী ক'ৰবাৰ ডাষ্টবিনত পৰি থকা ছোৱালী আছিলে। মা আৰু পাপাই বুটলি আনি তাইক আমাৰ ঘৰত থাকিবলৈ দিলে আৰু সেইকাৰণে তাইৰ ৰংটো এনেকুৱা। তাই ডাষ্টবিনত পৰি থকা ছোৱালীহে আছিলে, মায়ে কৈছিলে মোক। আৰু সেইকাৰণে তহঁতি মোক সেইজনী মোৰ ভণ্টিকে নজোকাৰিবি। মই বহুত টান পাওঁ তাইক, ময়ো দেখিব নোৱাৰো। তাই মস্ত কলি ফেচু, তাইক দেখিতো মোৰো কিবা লাগে। ঐ ৰাধিকা চাবি কিন্তু কাহানি বা তোৰ গালে ৰংটো গুচি আহিব তাইৰ ভাগত, তেতিয়া যে তোক বহুত বেয়া লাগিব। তই ইমান বগা, তাই কিমান ক'লা। মই যে তাইৰ ওচৰলৈও নাযাওঁ দেই, মোৰ যে বহুত ভয় লাগে। তাইৰ ৰংটো যদি মোৰ গালে গুচি আহে তেতিয়া কি হ'ব? মই কলি ফেচু হৈ যাম। ঐ ৰাধিকা বল বেল মাৰিলে, আমি এতিয়া ধুনীয়া খেল এটা খেলিমগে দেই। এই কলি ফেচুজনীক আহিবলৈ হাক দে কিন্তু, নহ'লে পিছে গৈ পেলাই সুধি থাকিবগে আমাক মোকো খেলাবিনে বুলি। তাই আহিলেও তাইক খেলাব লাগিব নহয়, আমিয়ে যাওঁ বল, আমি খেলোঁগে। মোক বাৰু কিয় চবে কলি ফেচুকে জোকাৰি থাকে? মোক চবে ইমান বেয়া পায়নে? মই যদি ইমানেই বেয়া, ভগৱানে মোক জন্ম কিয় দিলে? মোৰ লগত কোনেও নেখেলেও, মোৰ লগত কোনেও নবহেও, ঘৰতো মোক কোনেও দেখিব নোৱাৰে। দেউতাই অকণমান ভাল পায় মোক, মায়েও দেখিব নোৱাৰে, ৰাধিকায়ো দেখিব নোৱাৰে। কি হ'লনো তোৰ? তই কেলে আমাৰ পিছে ঘূৰি ফুৰা? তোক দেখি এনেও অশান্তি লাগে, কিয় বাৰে আহি থাক তই? ৰাধিকা মোৰ বাবে যে দিছিলে দেউতাই পইচাটো, সেইটো পইচাই চিপছ কিনিলি নহয় তই। মোক এপেকেট দে। তোকেতো দি পঠিয়াইছিলে দেউতাই মোকো এপেকেট কিনি দিবলৈ। মোক সেইটো পইচা মোকহে দিছিল, পাপাই তোক চিপছ কিনি দিবলৈ কৈছিল, কিন্তু মই পাহৰি থাকিলো আৰু মই তোক চিপছ কিনি দিবও নিবিচাৰো। সেইকাৰণে মই অঞ্জলিক চিপছৰ পেকেটটো দি দিলো। তাই খাইছে আৰু মই খাইছো। তোৰ যদি খাবলৈ মন আছে তই নিজে পাপাক পইচা খুজি নানিলি কিয়? মোৰ ওচৰত যে আহিছ। দেউতাই কৈ পঠিয়াইছিল তোক মোকো এপেকেট দিবলৈ, তই মোক কিয় নিদিলি চিপছৰ পেকেটটো? মই আজি আহোঁতে একো খাই অহা নাই, মায়ে একো খাবলৈ নিদিলে। মোৰ বহুত ভোক লাগি আছিল। ভোক লাগিছে যা, সেইখিনি ডাষ্টবিন এটা আছে, তাতে বহুত খোৱা বস্তু পৰি আছে, বেলেগে পেলাই থৈ যোৱা, সেইবিলাকে বিচাৰি খাগে। তই এনেও ডাষ্টবিনৰ পৰা তুলি অনাহে। ঐ যা সেইটো ডাষ্টবিন। মোক কোনেও ভাল নাপায়। মোৰ আজি ইমান ভোক লাগিছে, মায়ে আহোঁতে খাবলৈ একো এটা নিদিলে। আৰু ৰাধিকাই মোলে দিয়া চিপছৰ পেকেটটো অঞ্জলিক দি দিলে। মোৰ এতিয়া বহুত ভোক লাগিছে, মোৰ গাটো বেয়া লাগি গৈছে কি ভোকত। মই বাৰু কিয় ক'লা হ'লো? ভগৱান তুমি মোক কিয় ক'লা বনালা? ক'লা হোৱাৰ বাবে মোক কোনেও দেখিব নোৱাৰে, ঘৰতো কোনেও দেখিব নোৱাৰে, স্কুলতো দেখিব নোৱাৰে, আৰু মানুহবিলাকেও দেখি মোক বেয়াকে চায়। কিন্তু মোৰ এতিয়া বহুত বেছি ভোক লাগিছে, মই কি খাওঁ বাৰু? মোৰ ইমান ভোক লাগিছে, মোৰ গাটো বহুত বেয়াও লাগিছে। এইটো চিপছৰ পেকেট ক'ৰ পৰা পৰিলে টপককে? মই যে নেদেখিলো। কোনে পেলালে চিপছৰ পেকেটটো? ওপৰৰ পৰা পৰিলে নেকি? ওপৰৰ পৰা উৰামতই লৈ গৈছিলে নেকি চিপছৰ পেকেট আৰু মোৰ কাৰণে এপেকেট পেলাই থৈ গ'ল?
হয় চাগে দেউতাই কৈছিল উৰামতৰে ঢেৰ বস্তু লৈ যায় আৰু মানুহক পেলাই থৈ দি থৈ যায় মোকো চিপছৰ পেকেট এটা উৰামতৰে দি থৈ গ'ল চাগে উৰামতৰ ধন্যবাদ আপুনি মোক চিপছৰ পেকেট এটা দি থৈ গ'ল মোৰ বহুত ভোক লাগি আছিল মই এইটোকে খাওঁ এতিয়া ইমান ডাঙৰ চিপছৰ পেকেট এইটো চিপছৰ পেকেট খালেই মোৰ ভোক গুচি যাব আইজনী কিবা এটা খাবলৈ দিয়াচোন বৰ ভোকত আহিছোঁ আইজনী কিবা এটা খাবলৈ দিয়াচোন আশীৰ্বাদ হ'ব তোমাৰ বৰ ভোক লাগিছে আজি 4 দিনমানৰ পৰা একো এটা খাবলৈ পোৱা নাই কিবা এটা দিয়াচোন আইজনী এই ককাজন বহুত ভোকত আহিছে তেওঁ হেনো 4 দিনৰ পৰা একো খোৱা নাই কিন্তু মোৰ হাতত মাত্ৰ এটা চিপছৰ পেকেট আছে আৰু মোৰো বহুত ভোক লাগিছে কিন্তু মোৰ আজিহে ভোক লাগিছে তেওঁ 4 দিনৰ পৰা ভোক লাগিছে তেওঁ 4 দিনৰ পৰা একোৱে খোৱা নাই হেতু কাৰণে তেওঁ এনেকুৱা দুৰ্বল হৈ পৰিছে মই এই চিপছৰ পেকেটটো তেওঁক দিব লাগে মই খাব নালাগে মই গৈ পেলাই ঘৰ গৈ পেলাই কিবা এটা খাব পাৰিম কিন্তু তেওঁ খাবলৈ একো নাপাবও পাৰে হেতু কাৰণে মই এই চিপছৰ পেকেটটো তেওঁকে দি দিব লাগে এইটো লওক ককা মোৰ ওচৰত চিপছৰ পেকেট এটাহে আছে তাৰ বাহিৰে মোৰ ওচৰত একো নাই গতিকে আপুনি চিপছৰ পেকেটটোকে খাওক আজনী তোমাক ভগৱানে মংগল কৰিব দিয়া ককা সেইটো খাই ল'ব আপুনি আপোনাৰ ভোক গুচি যাব বাৰু আহিছোঁ দিয়া মই এতিয়া সোনকালে ঘৰলৈ যাওঁ নহ'লে ভোকত মোৰ গা বেয়া হৈ মই এইখিনিতে সৰি পৰিম ইমান প্ৰকাণ্ড চিপছৰ পেকেট এইটো কেনেকৈ এইখিনিত পৰিলেহি আৰু ক'ৰ পৰা পৰিলে ইমান প্ৰকাণ্ড চিপছৰ পেকেট মই আগতে কেতিয়াও দেখা নাই সেইটো ক'ৰ পৰা আহিলে এইখিলে ইমান প্ৰকাণ্ড চিপছৰ পেকেটটো বাৰু মোক কোনে দি থৈ গ'ল লোৱা এইটো তোমাৰে চিপছৰ পেকেট হয় এইটো চিপছৰ পেকেট মই দিছোঁ তোমাক উপহাৰ হিচাপে তোমাৰ মনটো আৰু তোমাৰ কামবিলাক বহুত ভাল তুমি বেলেগক সহায় কৰা নিজে ভোকত থাকিও তুমি হে ভিক্ষাৰীজনক যি সহায় কৰিলা তাৰ কাৰণে তুমি পুৰস্কাৰ পাইছা এই চিপছৰ পেকেটটোৰ ভিতৰত বহুত কিবা কিবি সোমাই আছে এই চিপছৰ পেকেটটো তুমি যেতিয়াই খুলিবা তাৰ পৰা চিপছ ওলাব আৰু বিভিন্ন ধৰণৰ খোৱা বস্তু পাবা তুমি খাবলৈ আৰু লগতে তোমাৰ লগত যিয়ে বেয়া ব্যৱহাৰ কৰে সেই মানুহবিলাকো ভাল হৈ যাব কি সঁচাকে তুমি কোন হয় তুমি চিপছৰ ৰাণী নেকি তুমি মোক চিপছটো এইকাৰণে দিলা মই সেই ককাজনক সহায় কৰাৰ বাবে সঁচাকে মোক চবে মৰম কৰিবনে মোৰ মা আৰু ৰাধিকাই মোক অলপো দেখিব নোৱাৰে দেউতাহে অকমান দেখিব পাৰে তেওঁলোকে মোক বহুত মৰম কৰি দিয়া কৰিব পাৰিবানে তুমি স্কুলত মোক কোনেও নেখেলাই লগত আৰু মোক চবে বেয়া পায় মোক চবে কলি ফেচু বুলি মাতে সেই সকলো ঠিক কৰিব পাৰিবানে মই স্কুলত বহিত নম্বৰ কম পাওঁ চবতকে সেইবিলাক চব ঠিক কৰি দিব পাৰিবানে তুমি চিপছৰ ৰাণী হয় সকলো ঠিক হৈ যাব তুমি যি বিচাৰা সকলো এই চিপছৰ পেকেটে কৰি দিব মাত্ৰ তুমি এবাৰ উঠি গৈ চিপছৰ পেকেটৰ ভিতৰৰ পৰা এপিচ চিপছ আনি খাই দিয়া আৰু তাৰ পিছত চাবা তোমাৰ সকলোৱে তোমাৰ লগত খেলিবলৈ ল'ব আৰু সকলোৱে তোমাক মৰম কৰিবলৈ ল'ব লগতে তুমি স্কুলত বহুত নাম্বাৰো পাবা বহিত কিন্তু হে বুলি তুমি নপঢ়াকে থাকিলে কিন্তু নাম্বাৰ নোপোৱা তুমি বহুত পঢ়িব লাগিব তেতিয়া নাম্বাৰ পাবা আৰু মই চিপছৰ ৰাণী মই বেছি সময়ৰ কাৰণে ইয়াত নাথাকো তুমি সোনকালে চিপছ এটুকুৰা খোৱা ঠিক আছে বা ইয়াৰ ভিতৰতো বহুত চিপছ আছে মই ইয়াৰ পৰা এপিচ আনি খাই দিলে মোৰ সকলোবিলাক ঠিক হৈ যাব ভেৰি গুড চিম্পি তুমি এবাৰ ক্লাছত টপ আহিছা এনেদৰে সদায় কষ্ট কৰি যোৱা আৰু ভাল ফলাফল পাবা তুমি ধন্যবাদ ছাৰ ঐ চিম্পি আজিৰ পৰা আমি সকলো একেলগে থাকিম দেই আৰু একেলগে বহিম আৰু একেলগে খেলিমো চিম্পি আগতে আমি কৰা ব্যৱহাৰৰ বাবে আমাক ক্ষমা কৰি দিবি আমি ভুল আছিলো চিম্পি আজিৰ পৰা আমি ঘৰতো একেলগে থাকিম আৰু একেলগে পঢ়িম দেই তেতিয়াহে মই বেছি নাম্বাৰ পাম আৰু তহঁতি জানো চিম্পি মোৰ বহুত মৰমৰ ভণ্টি হয় হ'ব দে মই কাকো বেয়া পোৱা নাই চা চিম্পি কিমান যে জমনি লাগিছে চাই পেলাই হয়নে মোটো আৰু পাতলু চাই যে বহুত ভাল লাগে হয়নে ৰাধিকা বহুত জমনি লাগে ৰাধিকা চিম্পি এয়া লোৱা তোমালোকৰ ফেভাৰিট আইচক্ৰীম ৱাও মা বহুত ধুনীয়া থ্যাংক ইউ মা দিয়া এইটো লোৱা ৰাধিকা তোমাৰ বাবে এইটো লোৱা মৰমৰ চিম্পি তোমাৰ বাবে ধন্যবাদ মা চিম্পি নিজৰ মাকক ধন্যবাদ নিদিয়ে নহয় মই তোমাৰ মাহে ধন্যবাদ দিব নালাগে দুইজনীয়ে খাই থাকা মই আজি মাংস ভাত বনাইছো দুইজনীয়ে আইচক্ৰীম খাই লোৱা তাৰপিছত ভাত হোৱা পিছত ভালদৰে ভাত খাবলৈ আহিবা সকলোৱে মোক সঁচাকে বহুত মৰম কৰিবলৈ ল'লে আগৰ দৰে কলি ফেচু নকৰে আজিকালি মোৰ ৰংটো দেখিও কোনেও একো নকৰে তাৰ মানে সঁচাকে চিপছৰ ৰাণীয়ে সঁচা কথা কৈছিল চিপছৰ ৰাণী আপোনাক বহুত ধন্যবাদ